আজি মহাশিৱৰাত্ৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এটি পবিত্ৰ দিন। শিৱৰাত্ৰি আহিলেই চৰ্চা লাভ কৰে উত্তৰ গুৱাহাটীৰ এখন বিশেষ থানে। কিয়নো থানখনত কোনোবাই যদি কৰিছে পূজা, আন কোনোৱে কৰিছে দোৱা। মুঠতে পৰমাৰাধ্য বাবাক সুপ্ৰসন্ন কৰাৰ উদ্দেশ্যে কোনো ভক্তই যদি আগবঢ়াইছে নৈবেদ্য, আন কোনোৱে আকৌ আগবঢ়াইছে এপুৰীয়া ভাং। নাম হৈছে যাৰ ভাঙুৰি বাবাৰ থান। উত্তৰ গুৱাহাটীৰ ৰংমহলত অৱস্থিত ভাঙুৰি বাবাৰ থান হিন্দু মুছলিম সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। প্ৰায় ৫০০ বছৰৰো অধিক পুৰণি এই থানখন তদাৰকৰ কৰি আহিছে এজন মুছলিম সম্প্ৰদায়ৰ লোকে। নাম তেওঁৰ মতিবৰ ৰহমান। ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এচলা শিলত এতিয়াও চলি আহিছে পূজা অৰ্চনা। ৯০ ঊৰ্ধৰ ব্যক্তিজনে কেতিয়াও ক্ৰুটি কৰা নাই থানখন পৰিচালনাত তথা সময়মতে পূজা অনুষ্ঠিত কৰাত। হিন্দু মুছলমান উভয় ধৰ্মাৱলম্বী লোকসকলৰ সহযোগত প্ৰতি বছৰে তেওঁ উদযাপন কৰি আহিছে মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ পূজাভাগ আয়োজনৰ বাবে মতিবৰ ৰহমানে নিজেই উদ্যোগ লোৱাৰ লগতে পৰম শিৱক মামা সম্বোধনেৰে কৰি আহিছে আৰাধনা। মতিবৰ ৰহমানৰ ঘৰৰ পিছফালৰ নিৰ্জন ঠাইত অৱস্থিত ভাঙুৰি বাবাৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া সমাগম ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ মহাদেৱ ভক্তৰ। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এই ভাঙুৰি বাবাৰ থান হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধ এক উৎকৃষ্ট নিদৰ্শন। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নাম হ'ল বাগোৰা থান আৰু এইখন দিকে আমাৰ অকণমান গাঁওখনৰ মাজত অৱস্থিত। আমাৰ তিনিওফালে তিনিওফালে গোটেই ব্ৰহ্মণীয়াৰ মানুহ আৰু পূবৰ ফালে গোটেই হিন্দু মানুহ সকলোৱে মিলি জুলি আহি আমি এই থানখন চাওঁ বা চাফা কৰোঁ। গতিকে আজি মহাশিৱৰাত্ৰিৰ দিনা অকল যে হিন্দু মানুহ ইয়াত পূজা কৰিব সেনেকুৱা নহয়, আমাৰ মুছলমান মাইকীসকলে অলপ গধূলি আহি অলপ দোৱা কৰে। কাৰোবাৰ কিবা লাগে কাকতি মিনতি কৰি সেৱা কৰে আৰু হিন্দুবিলাকে সেইবিলাক নাম ধৰিব, গীত গাব, কিবা কৰিব, তেওঁলোকৰ মতে তেওঁলোকে কাম কৰিব। কিন্তু কোনো কাজিয়া বা হাই পেচালৰ কোনো ভাৱেই নাই, একোৱেই নাই আৰু একোৱেই নহয়। হিন্দু আৰু মুছলমান মিলি জুলি ইটোকে খাবতে ধৰিব, সিটো খাবতে ধৰি তোক গধুৰ লাগ নহয়, তোক এনেকে ধৰণৰ কথা ভাল লাগি যায়। মোৰ নাম কৰিশ্মা বেগম আৰু তেওঁ মোৰ বৰদেউতা হয়। জন্মৰ পৰাই জানি আহিছে, যেতিয়াৰ পৰা জনা হৈছো এই থানখনত আহো। আমাৰ পৰিয়ালৰ সকলো মানুহে আহে, গাঁৱৰ মানুহ আহে, কিবা এটা পাই কাৰণে আহে বিশ্বাস লৈ পেলাই। ত আজি আৰু শিৱৰাত্ৰি বুলি এবাৰ আহিলো পুৱাই বৰদেউতাৰ লগত, ভাল লাগিছে আহি। মহাশিৱৰাত্ৰি এই থানখন ভাঙুৰি থান হিচাপে পৰিচিত আমাৰ ইয়াতে স্থানীয়ভাৱে। এই স্থানখন বৰ্তমান এজন আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে আমি সৰুৰ পৰা দেখি আহিছোঁ, তেওঁ খুব ধুনীয়াকৈ পৰিচালনা কৰি আহিছে তেওঁলোকৰ পৰিয়ালটোৱে। তেওঁ হিন্দু মুছলমানৰ যি আমাৰ একতাৰ এনাজৰী আছে, এই থানখন চলাই তেওঁ সেই একতাৰ এনাজৰীডাল খুব ধুনীয়াকৈ ধৰি ৰাখিছে। ইয়াতে আমাৰ সকলো ধৰণৰ সকলো শ্ৰেণীৰ মানুহ ইয়ালৈ আহে আৰু মহাশিৱৰাত্ৰিৰ দিনা আমি শুনি আহিছোঁ যে মহাশিৱৰাত্ৰিৰ দিনা ইয়াতে যদি পূজা অৰ্চনা কৰা হয় ভক্তৰ মনোকামনা পূৰ্ণ হয়। সেইকাৰণে ইয়ালৈ আহে মানুহবিলাক আৰু আমিও সৰুৰ পৰা ইয়ালৈ আহি